ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি হৰণ প্ৰবাহ কি হয় জানিব পাৰিছিলো এতিয়া এম্পিয়াৰৰ বৰ্তনীও পাইছিলো চেপ্টাৰ 4ত এম্পিয়াৰৰ বৰ্তনী মতে কি হৈছিল এম্পিয়াৰ বৰ্তনী সূত্ৰত হৰণ প্ৰবাহ উল্লেখ নাছিল গতিকে মেক্সৱেলে ইয়াক সংশোধন কৰিবলগীয়া হ'ল কিয়নো ইয়াৰ আগৰ ভিডিঅ'টোত আমি দেখিছিলো যে ধাৰক এটাৰ ভিতৰৰ অংশটো পৰাবিদ্যুৎ থকাৰ বাবে সেই জায়গাটোত কিন্তু এটা হৰণ প্ৰবাহ থাকে কিন্তু এম্পিয়াৰৰ সূত্ৰ একমাত্ৰ সাধাৰণ তাৰৰ কাৰণেহে হয় এম্পিয়াৰে হৰণ প্ৰবাহৰ কথা একো উল্লেখ কৰা নাছিল এতিয়া মেক্সৱেলে এই কথাটো এই হৰণ প্ৰবাহৰ কথাটো উলিয়াই তেওঁ কি কৰিলে যেটো এম্পিয়াৰৰ বৰ্তনীৰ সূত্ৰ আছিল ইয়াকে অলপমান সংশোধন কৰিবলৈ চেষ্টা কৰিলে এম্পিয়াৰৰ বৰ্তনীৰ সূত্ৰ আছিল ক্লোজ ইন্টিগ্ৰেল b.dl = mu naught I কিন্তু ভিন্ন বৈদ্যুতিক ক্ষেত্ৰৰ বাবে ধাৰকৰ পাতৰ মাজত এই আগৰ কথাটো ইয়াতে উল্লেখ হৈছে ভিন্ন বৈদ্যুতিক ক্ষেত্ৰৰ বাবে ধাৰকৰ পাতৰ মাজত অঞ্চলৰ চুম্বকীয় ক্ষেত্ৰ থাকে এনে ক্ষেত্ৰ উৎস হ'ল এটা প্ৰবাহ যেটো আমি হৰণ প্ৰবাহ বুলি কওঁ যেটো বৰ্তনীত প্ৰবাহিত হোৱা প্ৰকৃত প্ৰবাহ নহয় কিন্তু কেৱল চুম্বকীয় ক্ষেত্ৰৰ উৎস সেইটো মনত ৰাখিবা হৰণ প্ৰবাহটো কোনো প্ৰবাহ নহয় ইয়াৰ পৰা আমি কোনো ধৰণৰ প্ৰবাহ নাপাও কিন্তু ইয়াতে এটা চুম্বক ক্ষেত্ৰ এটা নিৰ্দিষ্টভাৱে থাকে এই পৰিৱৰ্তিত সূত্ৰখন হ'ল যেটো মানে সংশোধন কৰা সূত্ৰটো হ'ল ক্লোজ ইন্টিগ্ৰেল b.dl = mu naught I plus mu naught ID mu naught I plus mu naught ID ইয়াতে হৰণ প্ৰবাহটো ইয়াতে যোগ কৰি দিয়া হ'ল এতিয়া যেহেতু mu naught I আগৰ পৰা আছিল এম্পিয়াৰৰ সূত্ৰত আৰু এই ID টো ইয়াত লাগি গল mu naught টো সদায় থাকিবই তেতিয়া হলে এটো আমি যদি কমন লৈ লওঁ দুটা তেতিয়া হ'ব mu naught I plus epsilon naught d phi by dt নাইবা mu naught I plus ID ইয়াত I হ'ব সাধাৰণ প্ৰবাহ যেটো এটা উৎসৰ পৰা আহিব আৰু ID হ'ল হৰণ প্ৰবাহ